নমস্কাৰ গাইজ। আজি আপোনাক হেৰি আগত এইটো বিস্ফুট বুলি কয় এইটো জগাৰ নামটো চাই লওক। আগত যিমান আমাৰ ওচৰত বৰগোলাই মাৰ্কেটা লিডু মানুহবিলাক ইয়াত গা ধুব আহিছিলে আজিৰ পৰা 5-6 বছৰ আগত। এতিয়া এইটো পানীটো চাওক, এতিয়া পূৰা শুকাই গ'ল। এতিয়া পাহাৰৰ পৰা পলক মাটি আহি পিনি বিস্ফুটটো এতিয়া নাইকিয়া হৈ গ'ল। মানে এতিয়া 3-4 ফুট বি নাই পানী, এতিয়া পূৰা শুকাই গ'ল। আগত এনেকৈ খাৰালি সময়ত বি পূৰা পানী হেৰি জমা হৈ আছিলে। এতিয়াতো একদম পানী জমা নহয়, একদম শুকাই গ'ল, সৰু নালা নিচিনা হৈ গ'ল। চাওক, এই বিস্ফুটটো আপোনাক দেখাই আছোঁ আজি। কিছুমান মানুহে জানে, এইটো পুৰণা মানুহবিলাক বিস্ফুট মানে এটা চুইমিং পইণ্ট হয়। এইটো ল'ৰাবিলাক ইয়াত ভেকেশ্যনৰ টাইমত খুব আহি পিনি গা ধুই আছিলে। এতিয়াতো পানীটো বেয়া হৈ গ'ল। সেই পাৰ এইটো নামদাং টি ষ্টেট হয়। অলপ আগত গ'লে ইয়াত গভ ফিল্ড পাব আপোনাৰ। গভ ফিল্ড বি ওচৰতে আছে ইয়াত। কেতিয়াবা সময় পালে আপোনাক গভ ফিল্ডৰ ভিউটো বি দেখাম আপোনাৰ। গভ ফিল্ডৰ দৃশ্য ইমান সুন্দৰ আছে তাত। আৰু লগতে আমাৰ ভাইৰেল বয় অমিত ভায়ে আছে লগতে। তেখেতকে এইটো বিস্ফুটটো আগত সি চোৱা নাছিলে, এতিয়া দেখাই আছে। এতিয়া বিস্ফুট বুলি এইটো জগাৰ নাম হয়। আগত মানে বিস্ফুট মান হেৰি গাড্ডা আছিলে নেকি, তেনেকৈ নামটো পৰিলে যে বিস্ফুট বুলি। কিন্তু এতিয়াতো বিস্ফুট নাই আৰু চব পলক মাটি, একদম বালি পলক মাটি চেমচিংগাল আহি পূৰা নদীটো পূৰা ভৰ্তি হৈ গ'ল। চাই লওক, নদীটো এতিয়া একদম সৰু নালা নিচিনা হৈ গ'ল। এই নদীৰ নামটো আপোনাৰ নামদাং নদী বুলি কয়। কিছুমান এইটো ৰাংৰিং নদী বুলি কয়। আগত ৰাংৰিং নদী বুলি কৈছিলে, এতিয়া নামদাং ৰিভাৰ বুলি কয় আৰু। চাই লওক, নদীৰ ওচৰৰ আপোনাৰ ভিউবিলাক দেখাই আছোঁ আপোনাক। নদীৰ ওচৰত এই বাঁহজোপাবিলাক আছে আৰু কমলীয়া বাঁহডালবিলাক আছে। এইপিনি পৰা ৰাস্তা হয়। এইটো চাওক, বিস্ফুটটো আপোনাক জুম কৰি দেখাই আছে আৰু। গাইজ, এই বিস্ফুট আৰু এই নদী যিমান পাৰিলোঁ মোৰ কেমেৰাৰ পৰা আপোনাক তুলি পিনি দেখাই আছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' ভাল পায় যদি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।